হয়, ৰাইজক নিৰাপত্তা দিবলৈ আহি বনৰক্ষীয়ে প্ৰাণ দিলে বনৰীয়া হাতীৰ আক্ৰমণত। মই আছোঁ বৰ্তমান কলিয়াবৰৰ শিলঘাট চামধৰা গাঁৱত, আৰু চামধৰা গাঁৱত পুৱতি নিশা প্ৰায় ৩ বজাত দেখা গৈছে। কেমেৰা পাৰ্চন লক্ষ্যক মই অনুৰোধ জনাম দেখুৱাবৰ কাৰণে। এই ৰাণু বৰা নামৰ মহিলাগৰাকীৰ এই বাসগৃহতে চোতালত এনেধৰণে এটা বনৰীয়া হাতী আহি এজন বনৰক্ষীক ইয়াতে আক্ৰমণ কৰি নিহত হ'বলগীয়া হয়। আৰু এতিয়া দেখা গৈছে সমগ্ৰ কলিয়াবৰত এটা হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰি আছে, আৰু সেই হাতীটোৱে নিশা এই চামধৰা গাঁৱত প্ৰৱেশ কৰাৰ লগে লগে বনৰক্ষীয়ে নিশা 11 বজাৰ পৰা তেওঁলোকে হাতীটোক খেদি পঠিয়াবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু অৱশেষত আহি পুৱতি নিশা 3:30 বজাত এই চোতালতে এজন বনৰক্ষীয়ে, নাম দিলীপ কোঁৱৰ, তেখেতে ইয়াতে প্ৰাণ দিবলগীয়া হ'ল। আৰু এতিয়া দেখা গৈছে এনেধৰণে ৰাইজৰ মাজত যথেষ্ট আতংকৰ পৰিৱেশ সৃষ্টি হৈছে, যিহেতু প্ৰতি নিশাই এই নতুন বৰ্ষটোৰ জানুৱাৰী মাহ শেষ নহওঁতেই 50টাৰো অধিক ঘৰ ভাঙি তহিলং কৰিছে সমগ্ৰ কলিয়াবৰত। মুঠতে বৰ্ষটোত প্ৰায় শতাধিক ঘৰ ভাঙি ৰাইজৰ না জল না থল অৱস্থাৰ সৃষ্টি হৈছে। মই এই গৃহস্থ আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব। যিহেতু দেখা গৈছে এটা বনৰীয়া হাতীয়ে সমগ্ৰ কলিয়াবৰত ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰতি নিশাই আহে আপোনালোকৰ ঘৰৰ নিচেই সমীপতে মাত্ৰ 4 দিন পূৰ্বে প্ৰায় 97 বছৰীয়া এগৰাকী বৃদ্ধ লোক বিচনাতে আহি বিচনাত আক্ৰমণ কৰিছিল। তেওঁ কথমপি প্ৰাণ ৰক্ষা কৰিছিল, বৰ্তমান চিকিৎসাধীন। কি ক'ব? হয়, আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ। হয়, আমাৰ এতিয়া হাতী খেদিবলৈ আহি পেলাই এজন বনৰক্ষীক মোৰ চোতালত মাৰি থৈ যায়, আৰু হয় আমাক চৰকাৰে মানে সুৰক্ষা দিয়ক, আৰু নহয়তো আমাক চৰকাৰে গুলীয়াই মাৰি পেলাওক। আমাৰ প্ৰতি নিশাই আমি উজাগৰে আছোঁ, ৰাতি টোপনি আমাৰ নাই। সন্ধিয়াৰ পিছত আমি এটাই কথা ভাবোঁ যে হাতী আহিছে নেকি, কোনোবাই চিঞৰ বাখৰ মাৰিলেও মানে হাতী আহিছে নেকি। এতিয়া চৰকাৰে কি পদক্ষেপ লয় সেয়া চৰকাৰৰ ওপৰত কথা। নিশ্চিতভাৱে কি ক'ব, যিহেতু প্ৰতি নিশাই দেখা গৈছে কলিয়াবৰত হাতীৰ সন্ত্ৰাস চলিছে। হয়, বৰ দুখৰ বিষয়। আজি এই বনৰীয়া হাতীজনৰ কাৰণে আমাৰ কলিয়াবৰত বহুত সন্ত্ৰাস হৈছে, আৰু ইয়াতে আমি দেখিছোঁ এজন বনৰক্ষীক মোৰ চোতালতে প্ৰাণ হত্যা কৰিছে। ইয়াৰ দুখৰ বিষয়। চৰকাৰে ইয়াৰ ব্যৱস্থা ল'ব লাগে, আৰু তেৰা সমস্তক নিৰাপত্তা দিব লাগে। আমাৰ ৰাইজ উজাগৰে আছে, আজি বহুত দিনৰ পৰা শুব পৰা নাই, খাব পৰা নাই। মোৰ ঘৰৰ কিনাৰৰে এজন 97 বছৰ বয়সৰ লোকক হাতীয়ে প্ৰাণৰ ভাবুকি দিছিলে, অকণমানত বাচিছে যেনে তেনে। বিচনা ভাঙি ঘৰ ভাঙি, এয়া আমাৰো ঘৰ ভাঙি এই মানুহ মাৰি সৌ পিছফাললৈকে মানুহ খেদিছে। বাৰু তাকে ভগৱন্তই জীয়াই ৰাখিছে বুলি আমি বাচি আছোঁ। হয়, নিশ্চিতভাৱে যথেষ্ট লোক সমবেত হৈছে, যিহেতু খবৰ পোৱাৰ লগে লগে এতিয়া সকলো লোক আহি ইয়াত উপস্থিত হৈছে। যিহেতু কেনেধৰণে এই ঘটনা সংঘটিত হ'ল, আচলতে অতি আতংকিত হৈছে ৰাইজ। যিহেতু প্ৰতি নিশাই মই ইতিমধ্যে উল্লেখ কৰিছোঁ, প্ৰতি নিশাই বনৰীয়া হাতী আহি এনেধৰণে সমগ্ৰ কলিয়াবৰৰ বিভিন্ন গঞা ৰাইজৰ গৃহ ভাঙি তহিলং কৰিছে। ভঁৰালৰ ধান আনি পথাৰৰ ধান আনি ভঁৰালত থৈছিল। বৰ্তমান কাৰো ঘৰত ভঁৰাল নাই, বৰ্তমান সকলোৱে ভঁৰাল ভাঙি পেলাবলগীয়া হ'ল, আৰু ঘৰৰ ভিতৰত থোৱা ধানকেইটাও নিৰাপত্তা দি ৰাখিব নোৱাৰা হ'ল বা সুৰক্ষিত কৰি ৰাখিব নোৱাৰা হ'ল। ঘৰটো ভাঙি তহিলং কৰে, এনে পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এতিয়া দেখা গৈছে এইসকল মহিলা পুৰুষসকল ৰাতিপুৱাই ওলাই আহিছে। কি ক'ব, প্ৰতি নিশাই আপোনালোকে উজা কৰি থাকিব লাগে? হয়, আমি সাৰেই থাকিবলগীয়া হৈছে, ভয়কে ৰাতি কটাবলগীয়া হৈছে। কাৰণ কেতিয়া হাতী আহে ঠিক নাই, কেনি আহে ঠিক নাই। খিৰিকী ভাঙি মানুহ উলিয়াই আনিছে, কম্বল উঠিয়াই লৈয়ে গ'ল গাৰ পৰা। সেইকাৰণে ভয় হৈছে আমাৰ। কি ক'ব, যিহেতু কেইদিনমান পূৰ্বে আপোনাৰ ঘৰ ভাঙি তহিলং কৰিছিল? হয়, গতিকে সোনকালে মানে আপোনাৰ ব্যৱস্থা এটা ল'ব লাগিছিলে, যাতে হাতীটো কোনোবা ফালে লৈ যায়, নহ'লে মানুহখিনি ৰাতি হ'লে আমাৰ আতংকিত হৈ থাকিবলগীয়া হয়। আপোনালোকক নিৰাপত্তা দিবলৈ অহা এজন বনৰক্ষী আজি প্ৰাণ দিবলগীয়া হ'ল। হয়, ৰাতি 4:30 বজাত তেওঁ প্ৰাণ দিবলগীয়া হৈছে আমাক নিৰাপত্তা দিওঁতে। হয়, নিশ্চিতভাৱে কি ক'ব? হাতীটো ব্যৱস্থা কৰিব লাগে, কাৰণ নহ'লে আমাৰ দিগদাৰ হৈ যায়। এনেকুৱা প্ৰতি নিশাই আহি থাকে, কাৰণ ৰাতি 4টামান বজাৰ পৰা বেছি উৎপাত হৈ যায় আৰু সেনেকুৱা। হয়, নিশ্চিতভাৱে মই কেমেৰা পাৰ্চন লক্ষ্যক মই দেখুৱাবলৈ ক'ম যে এইটো হ'ল ৰাজপথ, শিলঘাট কুঁৱৰীতল সংযোগী যিটো গড়কপ্তানি পথ আছে, এই পথেৰে আচলতে হাতীটোৱে খেদি আহিলে, আৰু বনৰক্ষীজনে প্ৰাণ বচাবৰ কাৰণে এই ৰাণু বৰাৰ ঘৰত সোমাই গৈছিল। সোমাই গৈ তেওঁ ভিতৰত থকা এই বাৰাণ্ডাৰ ভিতৰত তেওঁ লুকাবলৈ চেষ্টা কৰিছিল, কিন্তু হাতীটোৱে আহি বনৰক্ষীজনক তাৰ ভিতৰৰ পৰা উলিয়াই আনি চোতালত আক্ৰমণ কৰি মৃত্যুক সাৱটিবলগীয়া ব্যৱস্থা কৰিলে। আৰু তাৰপিছতে দেখা গৈছে এতিয়া গঞা যথেষ্ট আতংকিত হৈছে, আৰু এনেধৰণেই দৈনিক
কলিয়াবৰ প্ৰতিখন গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত ৰাইজ ত্ৰাসিত হৈছে আৰু তেওঁলোকে ভঁৰালৰ ধান সুৰক্ষিত কৰি ৰাখিব পৰা নাই। এতিয়া মানুহ সুৰক্ষিত নোহোৱা হ'ল, ভঁৰালৰ ধান সুৰক্ষিত নোহোৱা হ'ল। গতিকে সমগ্ৰ কলিয়াবৰত এই বনৰীয়া হাতীৰ কাৰণে অৰ্থনীতিৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছে। গতিকে ৰাইজে দাবী জনাইছে যে চৰকাৰে ইয়াক ৰাইজক নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰক, হাতী বনাঞ্চললৈ খেদাৰ ব্যৱস্থা কৰক, অন্যথা গঞাৰ না জল নাথল অৱস্থাৰ সৃষ্টি হৈছে।